গোলাঘাট জিলাৰ অন্তৰ্গত ২ নং হেঞ্চতামুলী নামঘৰে শতবৰ্ষ গৰকিলে। এই নামঘৰত শতবৰ্ষৰ সামৰণি তিনিদিনীয়া এক কাৰ্যসূচী আজিৰ পৰা আৰম্ভ হয়। এই শুভ অনুষ্ঠানত হৰি মন্দিৰৰ সন্মুখত এখনি তোৰণ উন্মোচন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিশিষ্ট লেখক, সমাজসেৱক তথা জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে পোনপ্ৰথমে আধ্যাত্মিক সাৰুৱা ভাষণ দিয়াৰ পিছতে ফিটা কাটি তোৰণখন উন্মোচন কৰে। অনুষ্ঠানটিৰ পুৱাবেলাতে পৰিৱেশ নিকাকৰণ আৰু নামঘৰ স্থায়ী পতাকা বেদী উন্মোচন কৰা হয়। সেঞ্চ বৈষ্ণৱ সমাজৰ উপদেষ্টা বিমান বৰাই ধৰ্মীয় পতাকা উত্তোলন কৰে। শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি বধীন্দ্ৰ নাথ দত্তই শতবৰ্ষ স্মাৰক চিহ্ন উন্মোচনৰ পিছতে ক্ৰমে অজয় গোস্বামী, মহেশ্বৰ তামুলী, প্ৰভাত দত্তই স্মৃতি তৰ্পণ আৰু বৃক্ষৰোপণ কাৰ্যসূচী বৈষ্ণৱ ভক্তপ্ৰাণ ৰাইজৰ সহযোগিতাত অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। আজি এনে এটা পবিত্ৰ অনুষ্ঠানত উপস্থিত হৈ পাই নিজকে আচলতে ধন্য মানিছোঁ। আৰু একে সময়তে এই তামুলী নামঘৰৰ বিশেষকৈ 100 বছৰ গৰকা যিসকলৰ প্ৰচেষ্টাত আধ্যাত্মিক চিন্তা চৰ্চাৰ বাবে এনে সুন্দৰ নামঘৰ আৰু এই শতবৰ্ষৰ চিনস্বৰূপে স্থানীয় যিসকল লোকে মই অহাৰ মুহূৰ্ততে শতবৰ্ষৰ যি বোধ এয়াও ইতিমধ্যে উন্মোচন হৈছে। আৰু তাতকৈ ভাল লাগিছে গুৰুজনাৰ প্ৰতিমূৰ্তি নামঘৰৰ সন্মুখত। কাৰণ সঁচাকৈ কথা ক'ব লাগিব, যি সময়ত এনেকুৱা এটা পৰিস্থিতি হৈছিল অসমৰ, সেই অসমৰ সকলো জনগোষ্ঠীক একত্ৰিত কৰি গুৰুজনাৰ যি এক ধৰ্ম, সেই ধৰ্ম গুৰুজনাই প্ৰতিষ্ঠা কৰিছিল অসমত। আৰু এনে এই গুৰুজনাই বিশেষকৈ সেই সময়ত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত, যদি আমি চৈতন্যদেৱৰ কথা কওঁ, কবিৰৰ কথা কওঁ, বিভিন্ন প্ৰান্তত এই ধৰ্ম প্ৰচাৰ হৈছিল। কিন্তু অসমৰ যি গুৰুজনাৰ এই ধৰ্ম, আমি এটা কথা ক'ব লাগিব, গুৰুজনা এজন সাহিত্যিক আছিল, চিত্ৰশিল্পী আছিল, নৃত্যশিল্পী আছিল। কি নাছিল এই গুৰুজনাৰ? আৰু এই গুৰুজনাই সমাজৰ জনগোষ্ঠীক একত্ৰিত কৰি আজি আমি সঁচাকৈ পুণ্যৱান বুলি ক'ব লাগিব। আজি যদি আমি 4টা যুগৰ কথা কওঁ, যদি সত্য যুগৰ কথা কওঁ, আজি ত্ৰেতা যুগৰ যদি কথা কওঁ, যদি দ্বাপৰ যুগৰ কথা কওঁ বা কলি যুগৰ কথা কওঁ, এই ভাৰতবৰ্ষত আচলতে 4টি যুগ, 4 যুগৰে 4 মন্দিৰ বিৰাজমান হৈ আছে। যদি সত্য যুগৰ আমি বদ্ৰীনাথৰ কথা কওঁ, যদি ত্ৰেতা যুগত আমি ৰামেশ্বৰৰ কথা কওঁ, দ্বাপৰত যদি আমি দ্বাৰকাৰ কথা কওঁ, কলি যুগত যদি প্ৰভু জগন্নাথৰ কথা কওঁ, এই যি আমাৰ 4টা যুগৰ 4টা এই মন্দিৰ। আৰু গুৰুজনাই পোনপ্ৰথমে তেওঁ অসম পৰিভ্ৰমণ কৰাৰ পিছতে তেওঁ সেই সময়ত আচলতে ভাটি বুলি কৈছিল। ভাটিৰ বিভিন্ন অঞ্চলত তেওঁ কাশী, বৃন্দাবন আৰু জগন্নাথ দৰ্শন কৰিছিল। আৰু কীৰ্তনৰ পুথি যদি আপোনালোকে চাই, জগন্নাথৰ যি উৰেখা বৰ্ণনা সুন্দৰভাৱে গুৰুজনাই বৰ্ণনা কৰি গৈছে। তাৰ পিছতে এই অসমীয়া সমাজক কেনেকৈ আমি একত্ৰিত কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে এই নামঘৰ বা এই ভাওনাৰ যদি আমি কথা কওঁ, আৰু ই আচলতে আমি আমাৰ সমাজখনক একত্ৰিত কৰা এখন। গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মাৰ ৰিপৰ্ট, অসম টুডে।